everyone, welcome to my YouTube channel. Namaskar, মই পিংকি সেনাপতি আৰু আজি আমি গৈ আছো মহামৃত্যুঞ্জয় মন্দিৰলৈ নগাঁৱত আৰু আমি গৈ আছো একেলগে মোৰ লগৰ ছোৱালী এজনী আৰু খুৰী আৰু ভাইটি আৰু খুৰা হেনেকে আমি সবে মিলি আৰু আমি আহি পালো হৰাইঘাট দলং প্ৰথমতে আৰু শাওন মাহৰ শেষৰটো সোমবাৰৰ আমি গৈ আছো আজি আৰু আহি পালো জাগিৰোড আহিয়ে হোটেল এখনত সোমালো তাৰ পিছত গাটো যে বহুত বেছি বেয়া মানে বমি কৰি একদম ৰাস্তাতে মানে হাজৰ পৰা এখিনি পুৰা বমি কৰি আহিছো গাটো বেয়া হৈ গৈছে আৰু প্ৰথমতে খাই ললো এটা ORS যেটো একো খোৱা নাছিলো আৰু ORS টো খাই অলপ মানে এনাৰ্জি পোৱা যেন লাগিছে কাৰণ মানে বহুত লো ফিল হৈ গৈছিলে বমি কৰি আৰু আমি এতিয়া ORS খাই হোটেলখনৰ পৰা ওলাই এতিয়া আমি গৈ আছো আমাৰ যাত্ৰা আৰম্ভ কৰিছো ইয়াৰ পৰা এনেকে আৰু ভিডিওটো চাই থাকিব শেষলৈকে কি কৰো কেনেকে কৰো আৰু এখিনি চাওকচোন অলপমান মেঘালয় দৰে ফিলটো আৰু ৰাস্তাৰ মানে যেটো এটা ধুনীয়া দৃশ্য মানে একদম অলপ বৰষুণ দি আছে তাতে আৰু ধুনীয়া একদম দৃশ্যটো চাইছে আমি এতিয়া পামে প্ৰায় বেছি দূৰ নাই আৰু আমি আহি পালো নগাঁও মানে মেইন গেটৰ পৰা যেটো ৰাস্তাৰ হাৱেৰ পৰা গেট হয় হেতুৰ পৰা আমি সোমাই এতিয়া ভিতৰলৈ গৈ আছো পামে আৰু বেছি দূৰ নাই আপোনালোকক দেখাই আছো চাই থাকিব ভিডিওটো কন্টিনিউ কৰিব স্কিপ কৰি নিদিব আৰু আমি সোমালো মহামৃত্যুঞ্জয় ৰাস্তাটোতে আৰু মানুহৰ ভিৰ চাওকচোন বহুত বেছি মানুহ আহিছে ৰাতিৰ পৰা আহিছে চাগে বহুত গাড়ী দেখিছো আৰু বলবমৰ ড্ৰেছতে কমলা পুৰা একদম পিন্ধি কমলা কালাৰৰ ড্ৰেছবিলাক সকলোৱে আহিছে আমিও আহিব পাই বহুত বেছি সুখী বহুত দিন ধৰি ভাবি আছিলো আহিম বুলি আৰু চাওক মহামৃত্যুঞ্জয় শিৱলিংগটো 126 ফিট ওখ শিৱলিংগটো চাব আহি মানে বহুত বেছি ভাল লাগিছে বহুত দিন ধৰি আশা আছিলে যে আহিম কিন্তু ফাইনেলি আজি আহিলো আৰু মনটো যে বহুত বেছি ভাল লাগি আছে আৰু ৰাস্তাৰ পৰাই ভিৰ লাগিছে আৰু গাড়ীখন অলপমান বেয়া হোৱাত ঠেলাই আছিলে মানুহ আমি গাড়ীখন পাৰ্কিং কৰি দিলো মানে দোকান এখন আছিলে দোকানখনৰ ওচৰতে পাৰ্কিং কৰিলো দোকানখনৰ পৰা যদি আমি বস্তু লওঁ সেইকাৰণে ফ্ৰী পাৰ্কিং কৰি দিছে আৰু গাড়ীখন আমি ইয়াতে পাৰ্কিং কৰি ললো এখন পাৰ্কিং কৰি এইখন দোকানৰ পৰাই চাকি ধূপ এনেকে যি লাগে আমাক গোটেইখিনি লৈ ললো আৰু তাৰে পিছত মহামৃত্যুঞ্জয় মন্দিৰৰ সন্মুখত চাওকচোন মানুহৰ ভিৰ পুৰা লাইন লাগি আছে একদম ৰাস্তাৰ পৰা লাইন প্ৰথমতে আমি ধূপ চাকিখিনি জ্বলাই লওঁ তাৰপিছত লাইনত ধৰিম বাৰু আৰু লিংগটো চাওকচোন ইমান বেছি ধুনীয়া মনটো যে বহুত বেছি ভাল লাগিছে ইমান দিনে ফটোত চাই আছিলো ভিডিঅ'ত চাই আছিলো আজি ৰিয়েলকে দেখা পালো ভাল লাগিছে বহুত বেছি আৰু কুণ্ডটোতে য'ত যজ্ঞ হয় মন্দিৰৰ ওচৰতে এটা এনেকুৱা যজ্ঞ কৰা ঠাই এটা আছে মানে ধুনীয়াকে সেই যজ্ঞ কৰা ঠাইখিনিতে সকলোৱে চাকি বন্তি লগায় আৰু আমিও এনেকে ইয়াতে ধুনীয়াকে চাকি বন্তিখিনি জ্বলাই ললো আৰু ধূপ চাকি জ্বলাই প্ৰাৰ্থনা কৰি আহি একদম পুৰা লাইনত লাগি গলো লাইনত চাওকচোন বহুত বেছি ভিৰ পুৰা আৰু খুৰীজনী আৰু লগৰ ছোৱালীজনী আমি এনেকে একেলগে লাইন পাতি পুৰা ৰখি আছো আৰু ফাইনেলি আমি লাইন পাতি ৰাস্তাৰ পৰা লাইন পাতি ফাইনেলি ভিতৰত সোমালো মানে যিখিনি একদম লাইন বহুত বেছি গৰম হয় কিন্তু গৰমটো যে অনুভৱে হোৱা নাই মনটো বহুত বেছি ভাল গৰম খুৰী লাইন পাতি কেনেকুৱা লাগিছে আমি চিৰিৰ ফালে উঠিলো এতিয়া পামে আৰু একদম বাবাৰ ওচৰত দৰ্শন কৰিবৰ কাৰণে মনটো যে বহুত বেছি ভাল লাগি আছে আৰু যিমানে কাষ চাপি যাই আছো মানে বাবাৰ ওচৰলৈ সিমান বেছি মনটো ভাল লাগি গৈ আছে আৰু মানুহ বহুত বেছি ভিৰ হৈছে মানে বহুত হেঁচা ঠেলি তাৰে মাজতে আমিও যে এনেকে আহিব পাৰিছো ইমান দূৰৰ পৰা আৰু বাবাক ওচৰৰ পৰা দৰ্শন কৰিব পাৰিম আৰু চাওকচোন মানুহৰ ভিৰ একদম ৰাস্তাৰ পৰা আমিও লাইন পাতি এনেকে আহিছো আৰু বহুত বেছি মানুহ ভক্তৰ ভিৰ মানে আৰু ফাইনেলি পালো আমি এন্ট্ৰি গেট আৰু এতিয়া ভিতৰলৈ সোমাম আপোনালোককো দেখাই আছো চাই থাকিব মন্দিৰৰ পৰা দৰ্শন কৰি ওলাই এতিয়া বাহিৰৰ পৰিৱেশখিনি আপোনালোককো দেখাই আছো অলপ চাই থাকিব গোটেইখিনি নোৱাৰিলেও যিমানখিনি পাৰিছো চেষ্টা কৰিছো আপোনালোককো দেখাবৰ কাৰণে আৰু ওচৰতে আৰু এটা মন্দিৰ আছে আমি যিহেতু ফটা লোৱা নাছিলো সেইকাৰণে এইটো মন্দিৰতে ফটাটো দিয়ে ওচৰতে আছে মন্দিৰটো ইয়াতে এনেকে চবে বাবা এজনে সকলোকে ফটা দিছে আৰু আমি এনেকে ফটা লৈ তাৰপিছত চাওকচোন আৰু এইটো আহত গছতে সকলোৱে এনেকে ডমৰু আৰু কাপোৰখন এনেকে বান্ধিছে ইয়াতেও চাকি ধূপ সকলোৱে জ্বলাইছে আমিও ফুল দি কিনে ইয়াতে সেৱা কৰি লৈছো আৰু তাৰে পিছতে আমি সোমালো মন্দিৰৰ তলৰ ভাগত আচাৰ্য ভৃগু গিৰি মহাৰাজ এখেতে প্ৰতিষ্ঠা কৰিছে মহামৃত্যুঞ্জয়টো আৰু আপোনালোককো পৰিৱেশটো দেখাব চেষ্টা কৰিছো তলতে ইয়াতে মন্দিৰৰ তলত সকলোৱে এনেকে জিৰণি লৈছে মানে বাহিৰত যিহেতু বহুত বেছি গৰম তলৰ ভাগখিনিত অলপ ঠাণ্ডা হৈ আছে আৰু ইয়াতে প্ৰসাদ বিতৰণ এইবিলাক
সকলো ইয়াতে কৰা হয় আৰু ইয়াত চাওকচোন ইয়াতে প্ৰসাদ বিতৰণ কৰে আপোনালোকে কেতিয়াবা আহিলে ইয়াতে প্ৰসাদ দিব আৰু ইয়াৰ পৰা আপোনালোকক ৰিটাৰ্ণ প্ৰসাদো দিব আপোনালোকে কিবা যদি ঠগি দিয়ে বা কিবা দিয়ে সেনেকৈ তাৰপিছত ইয়াত আমি খালোঁ খিচাৰী ভোগ মানে যিটো মোৰ বহুত বেছি প্ৰিয় মানে বহুত বেছি ভাল পাওঁ যিকোনো মানে পূজাৰে হওক মানে যিটো প্ৰসাদ হয় ন প্ৰসাদ বোলা বস্তুটোৰ দৰে মানে টেষ্টি বস্তু একো নাই বুলি ক'ব পাৰি মানে মোৰতো বহুত বেছি প্ৰিয় খিচাৰী আৰু ভিডিঅ' চোৱা আপোনালোকে কোনোবাই যদি শাওণ মাহত মহামৃত্যুঞ্জয়লৈ আহিছিলে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব ভাল লাগিব কমেণ্ট কৰি জনালে আৰু মোৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইবো কৰি দিব কেনেকুৱা লাগিছে নিবু আহি বহুত ভাল শান্তি ফিল হৈ আছে না কাই কয় কেনেকুৱা লাগিছে বাবু কেনেকুৱা লাগিছে আহি ভাল লাগিছে তাতে আমি অলপ সময় ৰেষ্ট লৈ তাৰ পৰা ওলালোঁ আৰু ইয়াত চাওকচোন বৰষুণ দি আছে সেইকাৰণে শাৰীৰ আঁচলখনে এনেকৈ মূৰত দি লৈছোঁ বৰষুণত জিকিলে অসুখ হ'ব বুলি তাৰপিছত ওলায়ে খালোঁ কুঁহিয়াৰৰ ৰসখিনি খাই যে বহুত বেছি ভাল লাগিছে কাৰণ ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ খিচাৰীখিনি খালোঁ খোৱাৰ পিছত ঠাণ্ডা কুঁহিয়াৰৰ ৰসখিনি খাব পাই বহুত বেছি ভাল লাগিছে তাৰপিছত ইয়াত আমি দোকানখনত আহিলোঁ য'ত আমাৰ গাড়ী পাৰ্কিং কৰিছিলোঁ ইয়াত হৈ গ'ল আৰু এতিয়া আমি ঘৰলৈ যাই আছোঁ আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিম নিবু কেনেকুৱা লাগিল আহি ভাল খুৰী কেনেকুৱা লাগিছে আহি বাবু কোৱাচোন কেনেকুৱা লাগিছে আহি মন্দিৰৰ পৰা আছোঁ ভাল লাগিছে না অ দিকু কিমান ভাল বহুত বেছি ভাল লাগিছে এতিয়া ক'ত যাই আছ তাৰপিছত কোৱা এতিয়া ক'ত যাই আছ বৰদোৱা যাবা বেছি ভাল লাগিল আহি আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ বাই বাই থেংক ইউ ফৰ ৱাচিং আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে থেংক ইউ আজিলৈ আহিছোঁ টাটা